শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ দুটা ভাল খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকে জানে আজি খানাপাৰাত কণ্টেক্সুৱেল টিচাৰসকলৰ ৰেগুলাৰাইজেশ্যনৰ যি এপইণ্টমেণ্ট লেটাৰ সেইসমূহ প্ৰদান কৰা হ'ব। এই সময়তে দুটা ভাল খবৰ আহিছে। এই ভাল খবৰ দুটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। প্ৰথমটো ভাল খবৰ হৈছে যে আপোনালোকে জানে যে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে অসমত কৰ্মৰত হৈ থকা কণ্টেক্সুৱেল টিচাৰসকলৰ ৰেগুলাৰাইজেশ্যন কৰা হৈ গ'ল। আৰু ইয়াৰ পিছতে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে 2021, 2022 আৰু 2023 বৰ্ষৰ যিসকল SSA কৰ্মৰত কণ্টেক্সুৱেল টিচাৰ তেওঁলোকৰ 5 বছৰ ছাৰ্ভিচ কমপ্লিট কৰাৰ পিছতে তেওঁলোকৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে ৰেগুলাৰাইজেশ্যনৰ ক্ষেত্ৰত তেওঁলোক আগবাঢ়িব। অৰ্থাৎ তেওঁলোকক 5 বছৰলৈ ৱেইট কৰিবলৈ কৈছে। তেওঁলোকৰ ছাৰ্ভিচ 5 বছৰ পূৰ হোৱাৰ লগে লগে তেওঁলোকে ৰেগুলাৰাইজেশ্যন কমপ্লিট কৰা হ'ব। ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে 1 ছেপ্টেম্বৰ তাৰিখে তেওঁ ছ'চিয়েল মিডিয়া ছাইটৰ জৰিয়তে এইটো কথা উল্লেখ কৰিছে। আনহাতে আজি যিসমূহ কেণ্ডিডেটক খানাপাৰাত নিযুক্তি পত্ৰ প্ৰদান কৰিব তাৰ কেইটামান নটিচ আহিছে। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা সেই নটিচ মতে আজি ভেটেনেৰী কলেজ প্লেগ্ৰাউণ্ডত যি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব তাত DW তৰফৰ পৰা অফিচিয়েল নিযুক্তি কৰা হৈছে আৰু লগতে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ বাবে নিৰ্দিষ্ট বিষয় নিযুক্তি কৰা হৈছে। তাত নিযুক্তি পত্ৰ প্ৰদানৰ ক্ষেত্ৰত যাতে গোটেই প্ৰচেছটো স্মুথলি সম্পন্ন হৈ যায় তাৰ ক্ষেত্ৰত প্ৰত্যেক ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতে সহায় হোৱাকৈ ডিষ্ট্ৰিক্ট ৱাইড অফিচিয়েল নিযুক্তি কৰা হৈছে। আপোনাৰ স্ক্ৰীনত দেখিছে তেওঁলোকৰ ফোন নাম্বাৰ সৈতে দি আছে। কিবা অসুবিধা পালে আপোনালোকে ইয়াত যোগাযোগ কৰিব পাৰিব। এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকৰ লগত জনালোঁ। আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিলে এই সম্পূৰ্ণখিনি চাব পাৰিব। এইদৰে নতুন ভিডিঅ' পাবলৈ চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।